সা সামগ্ৰী লৈ এই স্থান পৰিত্যাগ হ'লে প্ৰশাসন বা কোনো চৰকাৰী আজি ইয়াত বাস কৰা সকলোকে ইলিগেল এনক্ৰোচমেণ্টৰ বাবে নদী ইয়াৰ পাছত উচ্ছেদ অভিযান হ'লে প্ৰশাসন বা আমি যোৱাকালিৰ পৰা কৰি আছোঁ যিখিনি আমাৰ মথাউৰি নদী কাষৰ যিখিনি আছে ৰিজাৰ্ভ লেণ্ডখিনি আমি গোটেইখিনি খালী কৰি আছোঁ আৰু ইয়াত বিশেষকৈ আমাৰ যিটো এটা ADB ডিব্ৰুগড় চাব প্ৰজেক্ট এটা নদীবান যিটো আমাৰ ডিব্ৰুগড় যিখন DTB ডাইৰেক্ট প্ৰটেকশ্যনৰ কাৰণে যিটো এটা কাম কাজখিনি আমাৰ চলি আছে আৰু সেইখিনি আমাৰ পূৰ্ণাংগ ৰূপত দিবলৈ হ'লে এইখিনি আমাৰ জেগাখিনি আমি খালী কৰি পেলাই এটা খুব সুন্দৰভাৱে আমি সম্পাদন কৰিবলৈ হ'লে এইখিনি আমাৰ ছেফটি ছিকিউৰিটিৰ কথা ইয়াৰ গোটেইখিনি কথা সংগতি ৰাখি গোটেইখিনি আমি এই জেগাডোখৰক আমাক খালী কৰিবলগীয়া হৈছে আৰু এই যিখিনি তেওঁলোক বহি আছিলে ইয়াত কিছুমান অস্থায়ীভাৱে কিছুমান এনেই চালি বেৰা দি পেলাই তেওঁলোকে বহি আছিলে তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকক আমি এনাউন্সমেণ্ট কৰিছোঁ প্ৰপাৰলি তেওঁলোকক খালী কৰি দিছে আৰু যিখিনি দুই এটা ষ্ট্ৰাকচাৰ আছে আমি সেইখিনি আমি আমাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি এইখিনি এভিকশ্যন কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি বিশেষ তেনেকৈ বাধা পোৱা নাই আমি কৰি আছোঁ আৰু এইখিনি আমি খুব সোনকালে শেষ কৰি যাতে আমাৰ ADB যিটো প্ৰজেক্ট আছে বৃহৎ প্ৰজেক্ট বাৰিষাৰ আগতে যাতে আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কমপ্লিট কৰিব পাৰে সেয়া লক্ষ্যৰে আমি গোটেই দ্ৰুতগতিত আমি কামখিনি আগবঢ়াই লৈ গৈ আছোঁ। ধন্যবাদ। ইয়াতে হেৰি হৈছে আছিলে জুপুৰীত হয় আমাৰ যোৱাকালি 40 ঘৰমান এনে সৰু সুৰা জুপুৰি আছিলে আজি এতিয়া কৰি আছোঁ আমি এতিয়ালৈকে আগবাঢ়িছোঁ আৰু